নমস্কাৰ আপোনালোকৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড চেমৰ ভক্তি সাহিত্যৰ মোৰ এটা দিবলগীয়া আছিলে শ্ৰী শ্ৰী চন্দ্ৰিকাব্যৰ প্ৰথম আৰু দ্বিতীয় দুয়োটা মহাত্ম্যৰ বিষয়ে লিখক এইটো চাব মই অলপ আপোনালোকক আটক ধুনীয়াকৈ লিখি দিবলৈ চেষ্টা কৰিছোঁ মইতো পঢ়ি নিদিওঁ আপোনালোকক এনেকৈ দিছোঁ আপোনালোকে চাই ল'ব আৰু এইখিনিতে কৈ থৈছোঁ যে আপোনালোকৰ ইতিমধ্যে এটা নোটিছ জাৰি কৰিছে সেই নোটিছৰ মতে আপোনালোকৰ পৰীক্ষা অলপ সোনকালে হ'ব এবাৰ কাৰণ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে মই আগতে কৈছোঁ যে এটা দুটা চাৰ্কুল এটা জুলাই চাৰ্কুল আৰু এটা জানুৱাৰী চাৰ্কুল দুটা চাৰ্কুলৰ আচলতে কি হৈছে মাষ্টাৰ ডিগ্ৰীয়ে হওক কি হৈছে পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয় সেইকাৰণে আপোনালোকৰ অহা আগষ্ট আৰু ছেপ্টেম্বৰত কি হৈছে পৰীক্ষা হোৱাৰ কথা আছে সেইকাৰণে আপোনালোকে অলপ আগতীয়াকৈ পঢ়া শুনা কৰিব লাগিব মই কৈছোঁৱেই যে আপোনালোকে পৰীক্ষা সময়লৈকে বাট চাই নাথাকিব কাৰণ পৰীক্ষা সময়ত আপোনালোকে বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি কমেণ্ট কৰে কিন্তু অতি কম সময়ৰ ভিতৰত আচলতে প্ৰশ্ন লিখি দিয়াটো সহজ কথা নহয় সেয়ে পৰাপক্ষত আপোনালোকে আগতীয়াকৈ ক'ব কিখিনি প্ৰশ্ন আপোনালোকক প্ৰয়োজন ময়ো প্ৰতিখন কাকতৰে কোনকেইটা কুৱেশ্যন আহিব পাৰে তেনেকুৱা মই অলপ দিম তথাপি আপোনালোকে নিজাববীয়াকৈ অলপ চাব আৰু সেই অনুযায়ী আপোনালোকে কেনেকুৱা ধৰণৰনো আপোনালোকক প্ৰশ্ন উত্তৰ লাগে সেই বিষয়ে জনালে মই দিবলৈ চেষ্টা কৰিম আপোনালোকক সেই বিষয়ে মই কৈছোঁৱেই আৰু মই আপোনালোকক ভক্তি সাহিত্যৰ বিগত বৰ্ষত অহা প্ৰশ্ন পেপাৰ মই দিছোঁ আপোনালোকে নিশ্চয় চাইছে বাকী কেইখনৰো মই আপোনালোকক গত বৰ্ষৰ প্ৰশ্ন কাকতৰ প্ৰশ্নৰ ধৰণ দিবলৈ চাম সেই প্ৰশ্ন কাকতবিলাক চাই আচলতে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই বিষয়ে অলপ আপোনালোকে আইডিয়া ল'ব পাৰিব ই যথেষ্ট সহায়ক হয় মই কৈছোঁৱেই যে আপোনালোকে চিন্তা কৰিব নালাগে যে আপোনালোকৰ যি প্ৰশ্নৰ পেটাৰ্ণ সেইটো যি ফাৰ্ষ্ট চেমত হৈছিলে সেই ফাৰ্ষ্ট চেমৰ দৰে আপোনালোকৰ প্ৰশ্নৰ পেটাৰ্ণ আহিব কাৰণ 5 নম্বৰ আৰু 10 নম্বৰীয়া এই হ'ব আৰু চাব এইখন আপোনালোকৰ এখন এডভাৰটাইজিং ষ্ট্ৰেটেজি যিখন এখন অলপ আপোনালোকৰ নতুন টাইপৰ আচলতে মই কৈছোঁ এইখন আপোনালোক আচলতে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমৰ পেপাৰ হয় আপোনালোকক দিছে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আচলতে কিতাপখন কিন্তু আপোনালোকক VSC হিচাপে ছাবজেক্ট হিচাপে পঢ়িবলৈ দিছে যাতে আপোনালোকে অসমীয়া বিভাগত পঢ়িলেও সাংবাদিকতা আৰু জ্ঞান কিছু আয়ত্ত কৰি ল'ব পাৰে যাতে ভৱিষ্যতে আপোনালোকে বিভিন্ন ধৰণৰ কাম কাজত অংশ ল'ব পাৰে বিশেষকৈ আপোনালোকে সাংবাদিকতাৰ ক্ষেত্ৰত যাতে কোনোৱে ভৰি দিওঁতে ই সহায়ক হয় সেইটো কাৰণে এনেকুৱা ধৰণৰ আপোনালোকক কিছু কিতাপ দিছে সেইখনৰ আৰু আপোনালোকক মই কৈছোঁৱেই যি ছেমিনাৰ পেপাৰ আছে আপোনালোকৰ ছেমিনাৰ প্ৰেজেণ্টেশ্যন আপোনালোকে অলপ চাব ছেমিনাৰ পেপাৰখনৰ কেনেকৈ এটা বিষয় পচন্দ কৰিব মই ছেমিনাৰ পেপাৰৰ ওপৰত এটা ইতিমধ্যে ভিডিঅ' আপোনালোকক দিছোঁ আৰু মই আপোনালোকক দিবলৈ চাম ছেমিনাৰ পেপাৰৰ ওপৰত মই আৰু দুটামান ভিডিঅ' জৰিয়তে দিম আৰু এখন মই আপোনালোকক ছেমিনাৰ পেপাৰ বনাই দিম যাতে আপোনালোকে চাব পাৰে ছেমিনাৰ পেপাৰখন কেনেকৈ লিখিব লাগে কেনেকুৱা হ'ব এই বিষয়ে সেইটো কাৰণে মই কৈছোঁ এইটো চাব আপোনালোকে ভক্তি সাহিত্য এইটো দিয়াৰ লগে লগে মোৰ আপোনালোকক DSC আৰু এই কাকতৰ দিয়া সকলো হৈ গ'ল আৰু আপোনালোকে জানেই যে মই আপোনালোকৰ যি এডভাৰটাইজিং ষ্ট্ৰেটেজি তাৰো মই গোটেইকেইটা দিলোঁ ইতিমধ্যে অৰ্থাৎ মই আপোনালোকক যিখিনি এছাইনমেণ্ট লাগে উত্তৰ মই প্ৰায়খিনি দিলোঁ নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ ধন্যবাদ।